নৱগঠিত গোৰেশ্বৰ বিধানসভা সমষ্টিৰ এখন গাঁৱৰ পথে জ্বলা-কলা খুৱাইছে ৰাইজক। শিঙিমাৰীৰ পৰা আন্ধেৰেঘাট সংযোগী পথৰ বাবে দুৰ্ভোগ ভুগিছে ৰাইজে। নিৰ্বাচন আহিল, নিৰ্বাচন গ'ল, কিন্তু আজিলৈ সমাধান নহ'ল ৰাইজৰ সমস্যাৰ। বাৰম্বাৰ অনুনয় বিনয় কৰাৰ পাছতো গুৰুত্ব নিদিয়াৰ অভিযোগ বিধায়কৰ বিৰুদ্ধে। পথটো দীৰ্ঘদিন ধৰি মেৰামতি নকৰাত বৰষুণৰ পানীৰে উপচি বোকাময় হৈ বৰ্তমান যাতায়াতৰ অনুপযোগী হৈ পৰিছে। ফলত বিধ্বস্ত হৈ পৰা পথটোৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু ৰোগীকে ধৰি বৃহত্তৰ অঞ্চলটোৰ সকলো ৰাইজ যাতায়াত কৰাত ভীষণ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। ৰাইজৰ দাবী অতি শীঘ্ৰে পথটো মেৰামতি কৰি উপযোগী কৰি তুলিবলৈ। ধন্যবাদ। আমি আপোনালোকক স্বাগতম জনাইছোঁ যে আমাৰ যিটো খুৰিগাঁও সমষ্টিৰ একেবাৰে পূব প্ৰান্তৰ আমি শিঙিমাৰী অঞ্চলত বাস কৰোঁ। আমি এই ৰাস্তাটোৰে তাৰমানে আমাৰ প্ৰায় 4-5টামান চুবুৰীৰ লোকে অহৰ্নিশে তাৰমানে অহা যোৱা কৰি আছে। তাৰমানে কাৰণটো এইটোৱেই যে যিহেতু আমাৰ ওচৰতে এখন শিঙিমাৰীৰ ওচৰত মাধ্যমিক বিদ্যালয় আছে, তাৰ লগতে নিকট প্ৰতি এখন সাপ্তাহিক বজাৰ আছে আৰু তাত সেই বজাৰলৈকে আমাৰ তামোলপুৰ জিলাৰ লোকসকল, লগতে ওদালগুৰি, লগতে আমাৰ দৰং জিলাৰ প্ৰায় বহু সংখ্যক লোক আমাৰ এই পথেৰে অহা যোৱা কৰি আছে। কিন্তু অহা যোৱা কৰিলেও যিটো দুখৰ বিষয় যে এজাক বৰষুণ দিলে তেওঁলোকে যিটো অৱস্থাত যায় যে কেতিয়াবা চাইখন ঠেলি নিয়াৰো তেওঁলোকৰ তাৰমানে অৱস্থা নাইকিয়া হয়। আমি বহুবাৰ তেনে আমাৰ আগতে যিসকলে ৰাজত্ব কৰিলে, আমাৰ সমগ্ৰত আমাৰ ভোজকৰিদেৱে 10টা বছৰ আমাৰ ইয়াত প্ৰতিনিধিত্ব কৰিলে, তেওঁ আমাক একেবাৰে 100% কথা দিছিল যে মই উঠাৰ পিছত এই ৰাস্তাবোৰ আপোনালোক উন্নত কৰি আমি দিম। কিন্তু আমাৰ তেতিয়া বাৰে বাৰে এই অঞ্চললৈ কেইবাবাৰো আহিও কিন্তু আমাক কোনো আমি সুফল নাপালোঁ। আৰু আমি এটা এবাৰ খুংকাৰ দিছোঁ যে এই ৰাস্তাও যদি এইবাৰ আমাৰ নিৰ্বাচনৰ আগত যদি আমাৰ উন্নত নহয়, আমি কোনো দলকে আমাৰ এই অঞ্চললৈ আমি আহিবলৈ নিদিওঁ। আমাৰ তাৰমানে ভোটৰ বা নিৰ্বাচনৰ আমি কোনো কেম্পেছ আমি ইয়াত কৰিব নিদিওঁ বুলি আমি সকলোৱে আমি একত্ৰিত হৈছোঁ। আমি তেওঁলোকক খুংকাৰ দিছোঁ। গতিকে আমাক একো নালাগে, আমাৰ এই অঞ্চলৰ যিটো ৰাস্তা, এই ৰাস্তাটো আমাক উন্নতি পলমে আমাক কৰি দিয়ক। আৰু আমাৰ প্ৰায় ইয়াতে আমি প্ৰায় 1-1.5 আমি ঘৰ আছোঁ আমাৰ তামোলপুৰ ডিষ্ট্ৰিক্টত, আৰু আমাৰ অন্য ডিষ্ট্ৰিক্টৰ পৰাতো আহেই, কিন্তু আমি প্ৰায় 1-200 গিৰি আমি এই ৰাস্তাত অহা যোৱা কৰোঁ। আৰু নানান ঠাইৰ পৰা বহু লোক আমাৰ এই ৰাস্তাৰে লগতে স্কুললৈ ল'ৰা ছোৱালী যথেষ্ট এই ৰাস্তাৰে তাৰমানে অহা যোৱা কৰে। গতিকে মই আপোনালোকৰ জৰিয়তে যে ৰাস্তাত যাতে অনতি পলমে যাতে উন্নত হয় তাৰ বাবে কামনা কৰিছোঁ। পথত আমি থিয় হৈ আছোঁ। এইটো এতিয়া ৰাস্তা বুলি ক'ব পৰা অৱস্থাত নাই। এজাক বৰষুণ দিলে বোকাৰ আঁঠুলৈকে বোকা পৰা এই ৰাস্তাটো আমি যাতায়াতৰ কাৰণে কোনো ধৰণৰ এটা ৰাস্তা হৈ থকা নাই। প্ৰকৃতাৰ্থত ৰাস্তা বুলি ক'লে আমাৰ মনলৈ যিটো ছবি আহে সেই ছবি ইয়াতে নাই। এখন যেন পথাৰ, য'ত গৰু চাৰিব যাওঁ, আৰু সেনেকুৱা গৰু চাৰিব যোৱা পথাৰখনো ইয়াতকৈ কেতিয়াবা ভাল আমি দেখিবলৈ পাওঁ, বা ফুটবল খেলি থকা ফিল্ডখনো ইয়াতকৈ ভাল হয়। কিন্তু এজাক বৰষুণ দিলে এই পথটো এনেকুৱা হয় যে মানুহে ইয়ালৈ যাব নোৱাৰে। আমাৰ ইয়াৰ পৰা 5 কিলোমিটাৰ আঁতৰতে গোৰেশ্বৰ অঞ্চল আছে, গোৰেশ্বৰ আছে। তালৈকে আমি যদি যাবলগীয়া হয়, কোনোবা যিকোনো ধৰণৰ কাৰ্য আমি কাম কৰিবৰ কাৰণে যেতিয়া যাবলগীয়া হয়, আমি দুৰ্ভোগ ভুগিবলগীয়া হয়। আমি এইখিনি চাইকেল চলাই যাব নোৱাৰোঁ, গাড়ী চলোৱাটো দূৰৰ কথা, চাইকেল চলাই যাব নোৱাৰোঁ। প্ৰত্যেক বছৰে আমি আমাৰ সমস্যাবিলাক উত্থাপন কৰোঁ, কিন্তু আমাৰ সমস্যাবিলাক কেতিয়াও সমাধান নহয়। আমাৰ জনপ্ৰতিনিধি ইয়ালৈ আহে মাত্ৰ তেওঁলোকৰ লাভৰ কাৰণে, তেওঁলোকৰ যিটো সুবিধা সেই সুবিধা আদায়ৰ কাৰণেহে জনপ্ৰতিনিধিসকল অহা দেখিবলৈ পাওঁ। তেওঁলোকে কিন্তু আমাৰ দুখ যাতনা, আমাৰ দুৰ্ভোগ কেতিয়াও দেখিবলৈ সেই সমাধান কৰিবলৈ বিচৰা দেখিবলৈ পোৱা নাই। এই সৰু ৰাস্তাটো দেখিবলৈ যদিও সৰু, এইটো আমাৰ 2খন জিলাক সংযুক্ত কৰি থাকে। তামোলপুৰ, সদ্য ঘোষিত তামোলপুৰ জিলা আৰু ওদালগুৰি জিলা, এই 2খন জিলাক সংযুক্ত কৰি থকা ৰাস্তাটো এনেকুৱা এটা অৱস্থা হৈছে যি নেকি ক'বলৈ লাজ লগা অৱস্থা। আমাৰ এই অঞ্চলৰ প্ৰতিনিধি ভৱেশ কলিতা ইয়ালৈ আহে, নামঘৰত প্ৰাৰ্থনা কৰে, সেৱা লয়, কিন্তু তেওঁৰ সেৱা কেতিয়াও তাৰমানে সেই কাৰ্যত পৰিণত নকৰে। তেওঁ প্ৰতিশ্ৰুতি দিয়ে, প্ৰতিশ্ৰুতি কেতিয়াও কামলৈ পৰিৱৰ্তন হোৱা দেখা নাই। ঠিক একেদৰে আমি ক'ব লাগিব, এইটো এটা BTR পৰিষদীয় সমষ্টি গোৰেশ্বৰ। এই গোৰেশ্বৰ সমষ্টিৰো যি প্ৰতিনিধি আছে তেওঁলোকেও আহে, কথাৰ ফুলজাৰি মাৰে, কিন্তু কামলৈ পৰিৱৰ্তন নকৰে। আমি আশা কৰিম আপোনালোকৰ মাধ্যমেৰে আপোনালোকেও আমাৰ সমস্যাবিলাক মাজে মাজে উত্থাপন কৰে। আমি আশা কৰিম আপোনালোকৰ মাধ্যমেৰে আমাৰ সমস্যাসমূহ যাওক জনপ্ৰতিনিধিলৈ, আৰু আমাৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰক। মানুহৰ দুৰ্দশা, তেওঁলোকে মানুহৰ প্ৰতি যি দুখ দুৰ্দশা দেখাবৰ কাৰণে প্ৰচেষ্টা কৰে, সেয়া মানুহ বুলি যিসকলক ভাবে তেওঁলোকৰ দুখ দুৰ্দশা
তেওঁলোকে সমাধান কৰক। আৰু মই ইয়াৰ জৰিয়তে আশা কৰিম আমাৰ জাতীয় সংগঠনসমূহ যিবিলাক আছে গোৰেশ্বৰ অঞ্চলৰ বিভিন্ন সময়ত তেওঁলোকে সজাগ হোৱা দেখা পোৱা যায়। যিকোনো সমস্যাতে তেওঁলোকে মাত মাতিবলৈ যোৱা দেখা যায়, কিন্তু আমি আশা কৰিম তেওঁলোকে গাঁৱৰ উন্নয়নৰ কাৰণে মাত মাতক, আমাৰ সমাজৰ উন্নয়নৰ কাৰণে মাত মাতক, আৰু আপোনালোকৰ মাধ্যমেৰে সমাজৰ যিবিলাক মানুহৰ দুখ দুৰ্দশা আছে সেইবিলাক প্ৰতিনিধিত্ব হওক। ধন্যবাদ। এই ৰাস্তাটো আমাৰ শিঙিমাৰী গাঁৱৰ পৰা কাৱৈমাৰী যিটো আমাৰ বৰনদী আছে, বৰনদী পাৰ হৈ ইফালে ওদালগুৰি পায়, ইফালে আমাৰ তামোলপুৰ জিলা। লগতে এই ৰাস্তাটোৰে আমাৰ এনেকুৱা দুৰ্ভোগ ভুগিব লগা হয়, যিটো ৰাস্তাৰে মানে আমি এজন বেমাৰী যদি হয়, এই বেমাৰীজনকো আমি ইয়াৰ পৰা নিয়াটো মানে গাড়ীত নিয়াটো অনুচিত নহয়। কাৰোবাক চাঙি বা কান্ধত কৰি বেমাৰীটো আমি অন্য 4-3 কিলোমিটাৰ 5 কিলোমিটাৰ দূৰলৈকে আমি লৈ যাব লগা হয়। আৰু আমাৰ এই শিঙিমাৰী ৰাইজক এনেকুৱা মানে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে। যিখিনি আমাৰ ৰাস্তা, এই ৰাস্তা পদূলিৰ সমস্যা আজিলৈকে আমাক কোনোদিনো সমাধান কৰিবলৈ কোনো স্থানীয় বিধায়ক হওক, পৰিষদীয় MCLA হওক, কোনো আমাক গুৰুত্ব দিয়া নাই। সেয়েহে আমি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি সকলো জনপ্ৰতিনিধিক আহ্বান জনাওঁ যে আমাৰ যি শিঙিমাৰীৰ দুৰৱস্থা, ৰাস্তাৰ দুৰৱস্থা, এই ৰাস্তাৰ দুৰৱস্থাসমূহ যাতে অতি সোনকালে আমাক সুকলমে অহা যোৱাত ব্যৱস্থা কৰি দিয়ে।